ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনসকলৰ কাৰণে এটা ভাল খবৰ আহিছে। তেওঁলোকৰ 2% যিটো দিয়ে আছিলে সেইটো ইতিমধ্যে এপ্ৰুভ কৰি দিয়া হৈছে। এতিয়া আমি চাম এইটো ভিডিঅ'ত যে কিমানখিনি টকা তেওঁলোকে পাব আৰু এৰিয়া কেইমাহৰ পাব আৰু কেতিয়াৰ পৰা সেইটো ইফেক্ট হ'ব আৰু কেইটা কিস্তিত দিব সেইখিনি কথা আমি চাবলৈ চেষ্টা কৰিম। তো প্ৰথমতে চাওক আপোনালোকে ইয়াতে খবৰটো। ৰাজ্যিক কৰ্মচাৰী পেঞ্চনৰ বাবে সুখবৰ। কেবিনেটে ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে মৰগীয়া ভাত্তা দিয়ে আৰু মৰগীয়া সাহাৰ্য ডিয়াৰনেছ ৰিলিফ জাকৈ 58%ৰ পৰা 60%লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বৰ্ধিত হাৰ জুন 2026 দৰমহা পেঞ্চনৰ সৈতে জুলাই 2026 প্ৰদান কৰা হ'ব। অৰ্থাৎ আপোনালোকে জুন মাহৰ পৰা এই বৰ্ধিত যিটো পেঞ্চন হ'ব বা বৰ্ধিত যি দৰমহা হ'ব সেইখিনি লাভ কৰিব। কিন্তু যিহেতু সাধাৰণতে সেই দৰমহাবিলাক জুলাই মাহত হয়, পেঞ্চনবিলাক যিহেতু 25ৰ পিছত হ'বলৈ আৰম্ভ হয়, তো পেঞ্চনবিলাক জুন মাহৰ পেঞ্চন জুন মাহতেই হ'ব বহুত বিভাগৰ, আৰু কিন্তু দৰমহাবিলাক জুলাই মাহত। তো যেতিয়া বিল প্ৰস্তুত কৰিব ট্ৰেজাৰীত, ট্ৰেজাৰীত যেতিয়া বিলবিলাক জমা দিব, তেতিয়া জুন মাহৰ পেঞ্চনবিলাক জুন মাহতেই বৰ্ধিত হাৰত আপোনালোকৰ সোমাব প্ৰায়ভাগ ডিপাৰ্টমেণ্টৰ। কিন্তু দৰমহাবিলাক জুলাই মাহত, অৰ্থাৎ জুলাইৰ 1 তাৰিখৰ আগত পাবলৈকে আৰম্ভ হয়। গম পালে কথাখিনি। এতিয়া আমি চাম যে কেইটা মাহৰ আপোনালোকে এই এৰিয়াৰ পাব আৰু চাওক ইয়াতে, আৰু কেইটা কিস্তিত পাব সেইখিনি কথা আমি চাম। এতিয়া চাওক, যেতিয়া ডিচেম্বৰৰ 6 আৰম্ভ হৈছিলে আৰু জানুৱাৰীৰ পৰা ধৰা হয়, তো জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন তেনেকৈ আপোনালোকৰ ইয়াতে 6 মাহ থাকে। যিহেতু জুন মাহৰটো দি দিব, জুলাইত দি দিম বুলি কৈছে, তো থাকিল আপোনাৰ 5 মাহ। আৰু এই 5 মাহৰ যিটো DA এৰিয়াৰ্ছ থাকিব, এই DA এৰিয়াৰ্ছখিনি 5 মাহৰ আপোনালোকে পাব। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশ্যন ওলোৱা নাই যে কেনেকুৱাকৈ আপোনালোক দিব 5 মাহৰ এৰিয়াৰ্ছটো, মানে কিস্তিত দিব নে একেলগে দিব, সেইখিনি কথা ইয়াতে কোনো নটিফিকেশ্যন অহা নাই। নিশ্চয় আহিব, সেইখিনি আমিও চাবলৈ চেষ্টা কৰিম। কথা হ'ল 5 মাহৰ এৰিয়াৰ্ছ আপোনালোকে কিমানখিনি পাব সেইখিনি কথা আমি দেখুৱাই দিম এইটো ভিডিঅ'ৰ জৰিয়তে। এতিয়া চাওক, কাৰোবাৰ যদি দৰমহা 22,500 টকা বেছিক পে', তেতিয়াহ'লে তেওঁ 2% পালে তেওঁৰ হ'ব 450 টকা। তো 450 টকাক যদি আমি 5 ইনটু কৰি দিওঁ, তেতিয়াহ'লে 2,250 টকা। অৰ্থাৎ তেওঁ এৰিয়াৰ পাব 2,250 টকা 5 মাহৰ। তো দেখিবলৈ পালে। আৰু এই 2,250 টকাটো যিজন মানুহৰ 22,500 টকা বেছিক পে' একেলগে দিয়ে নে কিস্তিত দিয়ে, সেইখিনি আমি পৰৱৰ্তী সময়ত খবৰ লাভ কৰিম, তেতিয়া নিশ্চয় দিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।